বহুতে বেয়া কমেণ্ট কৰি আছে। আপোনালোকৰ নিজৰে বিপদ, বেয়া কমেণ্ট নকৰিব, মই অনুৰোধ কৰিছোঁ। বাবা অগ্নিনাভ বাবা কিমান মাহাত্ম্য আছে হয়তো আপোনালোকে গমেই নাপায়। যিমান ভক্তই আজিলৈকে প্ৰমাণ পাইছে, সঁচা কথা কৈছোঁ, আজিলৈকে যিমান ভক্তই প্ৰমাণ পাইছে আপোনালোকে আচৰিত হ'ব। মই বেলেগৰ কথা মই নকওঁ, মই নিজে সাক্ষী। মই অগ্নিনাভ বাবাৰ পৰা বহুত প্ৰমাণ পাইছোঁ আৰু সেই প্ৰমাণ পোৱাৰ কাৰণে আজি বুকু ডাঠি আপোনালোকৰ আগত ক'ব পাৰিছোঁ। দেখা পাইছে অগ্নিনাভ বাবা ফটো মই কাষতে লগাই ৰাখিছোঁ। অগ্নিনাভ বাবা ফটো হয়। বাবাই ভক্তসকলক কেতিয়াও মনত দুখ নিদিয়ে। অগ্নিনাভ বাবাই সকলোকে মনৰ আশা পূৰণ কৰিবলৈ বিচাৰে। মই গোটেই কথাখিনি কৈ দিছোঁ। মই অগ্নিনাভ বাবাৰ পৰা বহুত মনৰ কামনা পূৰণ কৰিলোঁ। মই যি বিচাৰিছিলোঁ মই তাকেই পালোঁ। কি আচৰিত! মই কোনো মিছা কথা কৈ থকা নাই। আপোনালোকে বিশ্বাস কৰে নকৰে সেইটো আপোনালোকৰ কথা, কিন্তু মই নিজে প্ৰমাণ পাইছোঁ, মই সাক্ষী আছোঁ আৰু মই প্ৰমাণ পোৱা কথাখিনি মই বুকু ডাঠি কৈছোঁ আৰু ক'ব বিচাৰিছোঁ। আপোনালোকক কিন্তু মই বিশ্বাস কৰিবলৈ কোৱা নাই, মোৰ মনৰ কথাখিনি কৈছোঁ। যেন মই অগ্নিনাভ বাবাক পুজি মই নিজে প্ৰমাণ পাইছোঁ, যি বিচাৰিছিলোঁ তাকে পালোঁ। কিন্তু আপোনালোকক বিশ্বাস কৰিবলৈ কোৱা নাই। আপোনালোকে আকৌ বিতৰ্কৰ মাজলৈ লৈ যাবলৈ বিচাৰে। আপোনালোকে বিশ্বাস নকৰিব, মোৰ মনৰ কথাখিনি কৈ আছোঁ। আৰু আপোনালোকে বেয়া কমেণ্ট নকৰিব। বেয়া কমেণ্ট কৰাৰ ফলত বাবাই আপোনালোকক কিবা যদি সাওপাত দিয়ে, আপোনালোকৰ অপায় অমংগল হ'লে কিন্তু মোক নুদুখিব দেই। কাৰণ কেলৈ বাবাই বেয়া কমেণ্ট সহ্য নকৰে। বাবাই বেয়া কমেণ্ট কেতিয়াও সহ্য নকৰে। বাবাই সদায় জয় অগ্নিনাভ বাবা বুলি লিখাটোৱে বিচাৰে। এইটো ভুল নকৰিব। বহুতে বেয়া কমেণ্ট কৰে, বেয়া কমেণ্ট নকৰিব। অকস্মাত আপোনালোকে ক'ৰবাত গৈ থাকোঁতে আপোনালোকৰ বিপদ হ'ব পাৰে। তেতিয়াতো আপোনালোকে গম নাপাব যেন বাবাক আপুনি বেয়া কমেণ্ট কৰাৰ কাৰণে, এই ভিডিঅ'টোৰ তলত বেয়া কমেণ্ট কৰাৰ কাৰণে এনেকুৱা অপায় অমংগল হ'ল বুলি আপুনিতো গম নাপাব। মই সেইকাৰণে ক'ব বিচাৰিছোঁ, নকৰিব। মই নিজে প্ৰমাণ পাইছোঁ, সঁচা কথা কৈছোঁ, শপত খাই কৈছোঁ, মই নিজে প্ৰমাণ পাইছোঁ। বাবাই মোক যিখিনি দিছে ন, মই যি বিচাৰিছিলোঁ তাকে পালোঁ। কি আচৰিত! মই সেই কথাখিনি কৈ আছোঁ। আপোনালোকে বিশ্বাস নকৰিব, আপোনালোকে বিশ্বাস কৰিব কোৱা নাই। যদিও আপোনালোকে গোটেই কথাখিনি যদি জানিব বিচাৰে, মই কেনেকৈ পুজিছিলোঁ, কেনেকৈ প্ৰাৰ্থনা কৰিছিলোঁ, কেনেকৈ কাকুতি মিনতি কৰিছিলোঁ অগ্নিনাভ বাবাক, গোটেই কথাখিনি যদি জানিব বিচাৰে, মই আপোনালোকক দেখুৱাই দিছোঁ। বিকাশ বক্সা সোণোৱাল ইউটিউবত লিখিব। ইউটিউবত লিখাৰ লগে লগে বিকাশ বক্সা সোণোৱালৰ চেনেলটো দেখা পাব। আৰু দেখা পোৱাৰ লগে লগে এনেকুৱা ধৰণৰ এখন ফটো দেখা পাব। সেই ফটোখনৰ সেই ভিডিঅ'টো চালেই গোটেই কথাখিনি গম পাব। মই সঁচাকৈ কৈছোঁ নে মিছাকৈ কৈছোঁ নে, গোটেই কথাখিনি গম পাব। আৰু শেষত ক'ব বিচাৰিছোঁ, বেয়া কমেণ্ট নকৰিব কিন্তু দেই, মই অনুৰোধ কৰিছোঁ। বাবাক মই কিমান ভক্তি কৰোঁ, বাবাক মই কিমান ভাল পাওঁ মই নিজে জানো। কিন্তু আপোনালোকে বেয়া কমেণ্ট নকৰিব দেই। বেয়া কমেণ্ট কৰি আপোনালোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই নানিব। আপোনালোকৰ জীৱনত দুৰ্প্ৰভাৱ নেপেলাব। সদায় ভাল পজিটিভ কমেণ্ট কৰক। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট ফ'ল' কৰি যাব। আৰু ইউটিউবত গৈ সেই বিশেষ ভিডিঅ'টো চাওকগৈ। ধন্যবাদ।